মৰ্নিং সকলোৰে দিনটো সুন্দৰ হওক সুখৰ হওক তাকে কামনা কৰিছোঁ। আপোনালোক উঠিলেনে? মই উঠিলোঁ। উঠি ধুনীয়াকৈ এতিয়া বৰ্তমান মই গ্ৰীণ টি লৈ আছোঁ। গ্ৰীণ টি খাইছোঁ। আৰু এটা কথা আকৌ এবাৰ কওঁ মই আপোনালোকক, মেডিটেশ্যন কৰিলে নাই? মই মেডিটেশ্যন কৰিলোঁ। মেডিটেশ্যনে জীৱনটো মানুহৰ খুব সুন্দৰ এটা পথত লৈ যায় বুলি মই বিশ্বাস কৰোঁ। আৰু হয়তো সকলোৱে কৰে, যোনে যোনে কৰে তেওঁলোকেতো কৰেই। আৰু মনটো বহুত ফৰকাল হৈ থাকে জানেনে? সেইকাৰণে এটা কথাই কৈছোঁ, যদি আপোনাৰ মনটো সদায় ফৰকাল কৰি ৰাখিব বিচাৰিছে, সুন্দৰ কৰি ৰাখিব বিচাৰিছে, মেডিটেশ্যনৰ লগত সংযোগ হওক। মেডিটেশ্যনেৰে জীৱনটো আগবঢ়াই লৈ যাওঁ। আচলতে কিনো ক'ম, সদায় মেডিটেশ্যনৰ কথা আপোনালোকক কৈয়ে থাকোঁ, সদায় কওঁ ন। হয়তো বহুতেই শুনি চাগে আমনিও পায়, কিন্তু নক'লেও মোৰ মনটো ভাল নালাগে, সেইকাৰণে কওঁ। আচলতে এই বস্তুটোৱে কি কৰে, সকলোকে আপোনাৰ ভাল লাগিব। এজন বেয়া মানুহৰ গুণ, কিছুমান ভাল গুণ থাকে চাবচোন, তেখেতৰ সেইখিনি দেখিও আপোনাৰ ভাল লাগিব। মই কি ক'ব বিচাৰিছোঁ হয়তো গম পাইছে। আমি সদায় লোকৰ অৱগুণবোৰ চাব নালাগে। সেই তেখেতৰ ভাল গুণ থাকে, সেই ভাল গুণখিনি আপুনি সদায় লক্ষ্য কৰিব। বেয়া গুণবোৰ বেছি যদি চাই থাকে, পাতি থাকে, সেইখিনি নিজলৈ ৱেলকাম কৰা হয়। সেইকাৰণে এটা কথাই ক'ব বিচাৰিছোঁ, এই বস্তুবোৰ মানে যিমান পাৰে সদায় বেলেগৰ সদায় ভাল গুণখিনি চাওক, ভাল গুণখিনি কওক, ভাল গুণখিনিৰ লগত সদায় ডিছকাছ কৰক। কিন্তু এই বেয়া অৱগুণ ঢেৰ আছে, বেয়া বুলি ক'লে বহুত পৰে। সেই বেয়াৰ পৰা সদায় আঁতৰাই ৰাখক নিজকে। আৰু বেয়াবোৰ আচলতে নাচাবই, আৰু লোকক কেতিয়াও বেয়াকৈ নক'ব পৰাপক্ষত। আৰু এটা কথা কওঁ, লোকক এটা কথা সদায় চাবচোন, দুখ দিয়াকৈ কাট মাৰি কথা কেতিয়াও নক'ব। সেইখিনি কিন্তু একদম মনত ৰাখক, নিজলৈ ৱেলকাম হয়। সেইকাৰণে এটা কথাই কওঁ, মানুহে যে বেয়াৰ হেৰিত পৰে, যে কয় মানুহজন বহুত মানে হেৰি বুলি কয়, কেতিয়াবা কিছুমান ক্ষেত্ৰত যে কয় এই মানুহজন বহুত বেয়া দিয়ে, এনেকৈ যে কয়। বেয়া মানে বেয়া বুলি ক'লে ঢেৰ হেৰিত পৰে, যে বেয়া কাম কৰাটোৱে নহয়, লোকক দুখ দিয়া, লোকক কাট মাৰি কথা কোৱা, মানে লোকক অন্তৰত দুখ লগোৱা, এই বস্তুবোৰ আচলতে বেয়া। মানুহে কিছুমানে বুজি নাপায়, এই মই এনেকৈ ক'লোঁ বুলি ভাবে, কিন্তু নহয়। লোকক অকণমান কিবা যদি আপুনি অন্তৰত লগাকৈ কয় নহয়, তেওঁ যেতিয়া দুখ পায় নহয়, সেই দুখটো আপুনি ভাবেনে আপোনাৰ গাত নালাগিব? চিঞৰ লাগিব। সেইকাৰণে এটা কথা কৈছোঁ, সেইখিনিৰ পৰা সদায় বাচি থাকক আৰু নিজক মেডিটেশ্যনৰ মাজত একদম ভৰাই ৰাখক। মেডিটেশ্যনৰ মাজত যেতিয়া ভৰাই ৰাখিব নহয়, কোনোবাই যদি আপোনাৰ গালে ব্লেক বলুন দলিয়াই দিয়ে নহয়, আপোনাৰ গাত কেতিয়াও নপৰে। ঠিক আছে, নমস্কাৰ।